Good morning, students. Today we are going to do a different poem, the ball poem. Tumalukor course or pra jitu folk poem asile hetu ebar nai tar against the ball poem by John Berryman include course. Okay, so I am first reading out the poem and after that we'll go to the explanation part. The ball poem, John Berryman. A boy loses a ball. He is very upset. A ball doesn't cost much, nor is it difficult to buy another ball. Why then is the boy so upset? Read the poem to see what the poet thinks has been lost and what the boy has to learn from the experience of losing something. The text. What is the boy now? Who has lost his ball? What is he to do? I saw it go, merrily bouncing down the street, and then, merrily over. There it is, in the water. No use to say, oh, there are other balls. An ultimate shaking grief fixes the boy as he stands rigid, trembling, staring down. All his young days into the harbor where his ball went. I would not intrude on him. A dime, another ball, is worthless now. He senses first responsibility. In a world of possessions, people will take. Balls will be lost always. Little boy, and no one buys a ball back. Money is external. He is learning. Well, behind his desperate eyes, the epistemology of loss, how to stand up, knowing what every man must one day know, and most know many days how to stand up. Okay, so this is the poem, the ball poem. The poem is about losing something that you love and growing up without it. তাৰ মানে এই পোয়েমটো হৈছে তুমি কিবা এটা বস্তু খুবেই ভাল পোৱা, তোমাৰ অত্যন্ত মানে আপোন বা নিজৰ বা it is very close to your heart and accidentally you lose that thing. আৰু সেই বস্তুটো তুমি তোমাৰ পৰা হেৰাই যায় বা তুমি হেৰুৱালা, something of that thing happened. আৰু তেতিয়া তোমাৰ মনত যিটো ফিলিং আহে আৰু আল্টিমেটলি সেই বস্তুটো যিমান কম দামী হ'লেও বা তুমি তাৰ এগেইনষ্টত বেলেগ এটা কিনিব পাৰিলেও কিন্তু প্ৰথম বস্তুটোৰ যিটো মুহ থাকে সেই বস্তুটো এটা বেলেগ আৰু সেই বস্তু নোহোৱাকৈ সেই বস্তুটো নথকাকৈ কেনেকৈ এজন মানুহে মানে জীয়াই থাকিবলৈ চেষ্টা কৰে এই পোয়েমটোত এই বস্তুটো কৈছে. হাউ এ য়াং বয়, এটা সৰু ল'ৰাই কেনেকৈ এটা বল মানে অত্যন্ত তাৰ মৰমৰ সেই বস্তুটো সি হেৰুৱায়, তাৰ চকুৰ আগতে বস্তুটো তাৰ হাতৰ পৰা হেৰাই যায় এণ্ড আল্টিমেটলি ইভেন ইফ সেই বলটো যদিও মানে সস্তা হয়, একেবাৰে সস্তা সেইটো, তথাপিতো সি সেই বস্তুটোৰ প্ৰতি ইমান তাৰ ক্ল'জনেছ আছিলে, ইমান তাৰ মানে it was very near to his heart and সেই বস্তুটো যেতিয়া তাৰ হাত চকুৰ আগতে নোহোৱা হৈ গ'ল তেতিয়া সি ৰিয়েলাইজ কৰিলে যে সব এভৰিথিং ইজ নট পাৰ্মানেণ্ট ইন লাইফত মানে একো বস্তুৱে পাৰ্মানেণ্ট নহয়. ওৱান ডে এভৰিথিং উইল গ' এৱে. তোমাৰ যিমানেই আপোন নহওক কিয়, তোমাৰ যিমানেই ভাল লগা বস্তু নহওক কিয়, ওৱান ডে এটা এটাকৈ বস্তুবিলাক গুচি যাব পাৰে আৰু তেতিয়া সেই বস্তুটোৰ লগত তুমি খাপ খাই নিজকে মানে আগবঢ়াই নিব লাগিব. ডেট ইজ দ্য মেইন আইডিয়া অফ দ্য পোয়েম. তাৰমানে তুমি নিজকে বস্তুটোৰ লগত খাপ খুৱাব লাগিব আৰু সেই বস্তুটো যে হেৰাই গ'ল, তোমাৰ হাতৰ পৰা সেই বস্তুটো গুচি গ'ল, সেইটো লৈ পেলানি যদি দুখ কৰি পেলানি গোটেই তোমাৰ জীৱনটো যে তুমি সেই বস্তুটো গ'লগে বুলি তুমি দুখ কৰি বহি থাকিবা আৰু বাকীবোৰ কাম যে তোমাৰ পিছ পৰি ৰখি যাব, ইট ইজ নট লাইক ডেট. ইউ হেভ টু গ' এহেড. তুমি আগবাঢ়ি যাবই লাগিব আৰু সেই বস্তুখিনি মানে এই পোয়েমটোত বেচিকেলি বুজাইছে. ইয়াৰ মেইন অবজেক্টিভছটো হ'ল টু মেক দ্য ষ্টুডেণ্ট লাৰ্ণ এবাউট দ্য লছ অফ ছামথিং দে লাভ.
তাৰমানে কিবা তুমি খুব ভাল পোৱা আৰু তুমি সেই বস্তুটো হেৰুৱালা, তেতিয়া তুমি কেনেকৈ নিজকে আগবঢ়াই নিবা বা তুমি সেই চিটুৱেশ্যনটোক নিজকে কেনেকৈ খাপ খুৱাবা. To make them to learn the develop ability to understand difficult situation in life. তোমাৰ লাইফত যিবিলাক ডিফিকাল্ট চিটুৱেশ্যনছ আহে, যেনে এতিয়া আমি এইটো ডিল কৰি আছোঁ COVID-19ৰ ওপৰত, স্কুল নাই, ঘৰত ইমান দিন থাকিব লগা হৈছে, যাওঁ বুলি ক'তো যাব নোৱাৰোঁ, বেলেগ নৰ্মেল মানুহৰ লগত আমি মিক্স আপ কৰিব নোৱাৰোঁ, যিটো আমাৰ মানে সদায় ছ'চিয়েল ডিষ্টেঞ্চিং এটা মেইনটেইন কৰিব লাগে, ৱেৰিং মাস্ক, এভৰিথিং, এই বস্তুবিলাকৰ লগত মানে তুমিতো এই বস্তুটো জানা যে এই বস্তুটো তুমি ইউ আৰ ৱেল এৱেৰ নাও, তোমালোক চবেই এইটো জানা বস্তুটো যে ইট ইজ দিছ কাইণ্ড অফ ইনফেকচিয়াছ, বাট ষ্টিল ইউ আৰ ফ্ৰাষ্ট্ৰেটেড, তোমালোকৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে, আমাৰ মনত ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে যে কিমান দিন এনেকৈ থাকিম, কিমাননো এতিয়া এইবিলাক কৰিম, কেতিয়া যাব, এনেকৈ ফ্ৰাষ্ট্ৰেশ্যন হৈ যায়, খং উঠে মনত. বাট আমিতো এনেকৈ চিটুৱেশ্যনটোৰ লগত এডজাষ্ট কৰিবই লাগিব. এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হ'ল বুলিতো আমি আৰু বাহিৰত ছ'চিয়েল ডিষ্টেঞ্চিং বাদ দি পেলাইতো আমি ঘূৰি ফুৰিব নোৱাৰোঁ বা স্কুলখনটো আমি খুলি দিব নোৱাৰোঁ. ইট কেন লিড টু ছামথিং ডেঞ্জাৰাছ. চ' সেই চিটুৱেশ্যনটোত আমি এডজাষ্ট কৰিব লাগিব. সেই চিটুৱেশ্যনটো আমি কেনেকৈ আমি নিজকে তাৰ মাজত খাপ খুৱাই চলাই নিব লাগিব, সেই বস্তুটো এই পয়েমটোত বুজাইছে. আৰু প্ৰতিটো কথাই যে আমি ভাল পালোঁ বুলি আমাৰ লগত চব বস্তু থাকিবই আৰু আমাৰ মানে ডিয়াৰেষ্ট ওৱান, আমাৰ নিয়াৰেষ্ট ওৱান, আমি ভাল পোৱা বস্তু যে সদায় আমাৰ লগত থাকিব, তেনেকুৱাতো একো কথা নাই. লাইফ ইটছেল্ফ ইজ নট পাৰ্মানেণ্ট, হয়নে নহয়? লাইফেই আমাৰ পাৰ্মানেণ্ট নহয়, তেতিয়াহ'লে আমি এটা বস্তু আমাৰ লগত পাৰ্মানেণ্ট থাকিব বুলি আমি কেনেকৈ ধৰি ল'ম? চ' সেই বস্তুটো নোহোৱা হৈ গ'লে বা সেই ভালপোৱা বস্তুটো যদি আমাৰ হাতৰ পৰা হেৰাই যায়, তেতিয়া আমি দুখ নকৰি পেলানি আগবাঢ়ি নিজকে আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিটুৱেশ্যনটো তেনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগিব আৰু লাইফটো আমি সেই ধৰণে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব. অ'কে, so now let's go to, this is the general explanation of the poem, and let's go to the line explanation of the poem. What is the boy now who has lost his ball? What is he to do? I saw it go, merrily bouncing down the street, and then merrily over there it is in the water. So what is the boy now? Boy ল'ৰাটোৰ কথা, যিহেতু পয়েমটো হৈছে এটা ল'ৰাৰ ওপৰত ডিল কৰে. A young boy who has lost his ball. সেই তাৰ চকুৰ আগতে তাৰ খেলি থকা সৰু, most probably the ball is very cheap, হয়তো বলটো সস্তা, বাট সস্তা দামৰ লগত এইটো মেটাৰ নকৰে. মেটাৰ কৰিছে যে তুমি ভালপোৱা বস্তু এটা, তোমাৰ অতিকৈ প্ৰিয় বস্তু এটা তোমাৰ চকুৰ আগৰ পৰা যেতিয়া গুচি যায়, তেতিয়া তোমাৰ ফিলটো কেনেকুৱা হয় আৰু সেই চিটুৱেশ্যনটোক তুমি কেনেকৈ ডিল কৰা আৰু সেই চিটুৱেশ্যনটো লৈ পেলাই তুমি কি ধৰণে আগবাঢ়ি যোৱা. পয়েমটোৰ মেইন কথা এইটো. চ' হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল? সেই ল'ৰাটো কেনেকুৱা এতিয়া যাৰ বলটো হেৰাই গ'ল? ডেট মিনছ তাৰ মানসিক চিটুৱেশ্যনটো কেনেকুৱা? হোৱাট হিজ ইট টু ডু? তে কি কৰিব এতিয়া সি? I saw it go, merrily bouncing down the street, and merrily over there it is in the water. তাৰপিছত কৈছে মই দেখিছিলোঁ, ডেট মিনছ দ্য স্পীকাৰজনে কৈছে, আমি সদায় এইটো মনত ৰাখিব লাগে যে উই ডোণ্ট নো ৱেডাৰ ইট ইজ দ্য পয়েট নে কোনে কৈছে আমি নাজানো. সেইকাৰণে সদায় ছেফ ছাইডত পয়েমত এনেকুৱা যদি ফাৰ্ষ্ট পাৰ্চনৰ নেৰেশ্যন থাকে, তেতিয়াহ'লে সদায় আমি স্পীকাৰ বুলি ক'ব লাগে. তো কৈছে যে মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট, আই চ ইট গো. স্পীকাৰজনে কৈছে যে মই দেখিছিলোঁ, মানে বিৰাট ফূৰ্তিত মানে সেই বলটো মানে ষ্ট্ৰীট মানে হয়তো সেই ৰাস্তাত বা তাৰ নিজৰ সেইডোখৰত ঘৰৰ আগত সি খেলি খেলি গৈ আছিলে, ডাউন দ্য ষ্ট্ৰীট সি খেলি ৰাস্তাত গৈ আছিলে, এণ্ড দেন মেৰিলি অভাৰ দেয়াৰ ইট ইজ ইন দ্য ৱাটাৰ. আৰু তাৰপিছত মই দেখিলোঁ বলটো সেয়া পানীৰ ওপৰত দেখোন. নো ইউজ টু চে অ' দেয়াৰ আৰ আদাৰ বলছ. কিন্তু স্পীকাৰজনে কৈছে এইটো ইউজলেছ, মানে মিনিংলেছ তাক এই ৱৰ্ডটো কোৱা, যে একো নহয়, ডোণ্ট ৱৰি, দেয়াৰ আৰ আদাৰ বলছ, আৰু বেলেগ বল আছে নহয়, দেৰ ইজ ন' ইউজ ছেইং দেট থিং, মানে সেইটো কোৱাটো এটা মিনিংলেছ. এণ্ড আল্টিমেট শ্বেকিং গ্ৰীফ ফিক্সেছ দ্য বয় এজ হি ষ্টেণ্ডছ ৰিজিড. গ্ৰীফ মানে দুখ আৰু ৰিজিড মানে ষ্টিফ. ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন all his young days into the harbor where his ball went. তাৰমানে স্পীকাৰজনে কৈছে যে যেতিয়া বলটো পানীত উটি গৈছে, ল'ৰাটো মানে এনেকুৱাকৈ থিয় হৈ আছে যে ষ্টিফ ৰিজিড, যেন মানে সি এটা একো অবশ হৈ গ'ল, মানে তাৰ দুখত সি মানে একো কৰিব নোৱাৰা হৈ গ'ল.
আল্টিমেট শেকিং গ্ৰীফ, তাৰ আল্টিমেট মানে গ্ৰীফ দুখ মানে একদম শেষ পৰ্যায় পালেগৈ, মানে তাৰ একদম শুকে খুন্দা মাৰি ধৰিছে আৰু সেই পজিশ্যনটোত সি একো কৰিব নোৱাৰে। ট্ৰেম্বলিং এজ হি ষ্টেণ্ডছ ৰিজিড, একদম ষ্টিফ, একো লৰচৰ কৰিব নোৱাৰে সি, আৰু এনেকুৱা হৈ গৈছে দুখত। ট্ৰেম্বলিং ষ্টেয়াৰিং ডাউন অল হিজ য়াং ডেজ ইন টু দ্য হাৰ্বাৰ, আৰু তাৰ এনেকুৱা লাগিছে যে সি চকুৰ আগত দেখিছে যে তাৰ নিজৰ ল'ৰালিৰ কালবিলাক মানে সি যেন পানীত উটি গৈছে। অ'কে, হিজ চাইল্ডহুড মেমৰিজ, তাৰমানে ল'ৰালিৰ যিখিনি ধেমালি হাঁহি ফূৰ্তিৰ দিন আছিলে, ৰিলেটেড উইথ দ্য বল, বলটোৰ লগত যিটো ৰিলেশ্যনশ্বিপ আছিলে, খেলা ধূলা কৰা, সেই বস্তুটো যেন তাৰ পানীত উটি গৈছে, সেই গোটেই মোমেণ্টছবিলাক। আই উড নট ইণ্ট্ৰুডেড হিম, আ ডাইম এনাডাৰ বল ইজ ৱৰ্থলেছ। তেতিয়া স্পীকাৰজনে কৈছে, মই মানে তাত সেই ছিটুৱেশ্যনটোৰ ভিতৰত তাৰ যিটো দুখ আৰু তাৰ বলটো হেৰাই যাওঁতে তাৰ যিটো দুখ, তাৰ যি ল'ৰালিৰ যিবিলাক শৈশৱৰ মানে যিবিলাক মোমেণ্টছ আছিলে, স্মৃতি আছিলে, সেইবিলাক যেতিয়া সি চকুৰ আগত উটি বাঢ়ি যোৱা দেখিছিলে, তাৰ ফিলটো তেনেকুৱা হৈছিলে যেন এভৰিথিং ইজ মানে ৱাশ্ড এৱে, চব যেন উটাই লৈ গুচি গ'ল পানীয়ে, আৰু বলটোৰ লগত থকা ৰিলেশ্যনশ্বিপ মেমৰিজ মানে চব যেন উটাই লৈ গ'ল। তেতিয়া স্পীকাৰজনে কৈছে ইণ্ট্ৰুড মানে জবৰদস্তি তুমি ছিটুৱেশ্যন তাত সোমাই যোৱা। মই মানে তাত সোমাই পেলানি সেই ছিটুৱেশ্যনটোত মই মানে সোমাই তাক ডিষ্টাৰ্ব দিব খোজা নাই। সোমোৱা কথাটো এইটো বুজাইছে যে মই তাক গৈ পেলানি যাতে সান্তনা দিব খোজা নাই। আ ডাইম এনাডাৰ বল, কিয়নো বলটোতো এটা সস্তীয়া হয়, মানে ইণ্ডিয়ান চেন্সত ডাইমটো মানে এটা ৰুপিৰ সমানো নহয়, ভেলুটো তাতকৈও কম, US-ত এইটো পইচা ইউজ কৰা হয়। তো কৈছে যে ইমানেই ৱৰ্থলেছ বলটো, ইমানেই সস্তীয়া বল। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপনচিবিলিটি ইন এ ৱৰ্ল্ড অফ পজেশ্যন। তেতিয়া কৈছে যেতিয়া গুচি গ'ল বস্তুটো, তাৰ মৰমৰ বস্তুটো, তেতিয়া সি অলপ দেৰিৰ পিছত সি, যদিও বলটো ৱৰ্থলেছ, এটা সস্তীয়া বস্তু, কিন্তু অলপ দেৰিৰ পিছত সি যেতিয়া নৰ্মেল চেন্সলৈ ঘূৰি আহিলে, সি তেতিয়া বুজি পালে, হি চেন্সেছ ফাৰ্ষ্ট ৰেছপনচিবিলিটি, তাৰ দায়িত্বটো বুজি পালে সি, ইন এ ৱৰ্ল্ড অফ পজেশ্যন, এই পৃথিৱীখনত মানে য'ত মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড, য'ত চব বস্তুৱে মানে মেটেৰিয়েল, তোমাৰ এভৰিথিং ইজ what to say, not at all permanent. People will take balls will be lost always, little boy. তেতিয়া কৈছে people will take ball. তেতিয়া এই মানুহ স্পীকাৰজনে সান্তনা দিছে যে আৰে people will take ball, মানুহে কিনিব বল, এটা বল হেৰাব, এটা বল যাব, little boy, and no one buys a ball back. Money is external. তেতিয়া স্পীকাৰজনে কৈছে যে বল আহিব, বল যাব, ball will be lost, ball মানুহে কিনিব, people will buy ball, money is external, পইচা to something which is external, which is not internal. তুমি পইচা আজি আছে হাতত, কাইলৈ নাই। Similarly, বলটো আজি আছিলে, কাইলৈ নাই। He is learning well behind his desperate eye. সি বুজি পাইছে এই বস্তুটো, that life is not permanent, things are not permanent. The epistemology of laws, how to stand up. তেতিয়া সি বুজিছে বস্তুটো, understanding the nature of loss. Epistemology of loss মানে হৈছে understanding the nature of loss. Epistemology আহিছে গ্ৰীক শব্দ এপিষ্টম, তাৰ মানে নলেজ। সি বুজি পাইছে মানে লছ বা কিবা এটা বস্তুৰ তাৰ মানে হেৰালে সেই জ্ঞানটো সি বুজি পাইছে, হোৱাট ইট মিনছ টু লুজ ছামথিং। সেই সৰু ল'ৰাটো যেতিয়া বলটো খেলি আহিছিলে তেতিয়া তাৰ মনত একো নাই, ধুনীয়াকৈ খেলি মেলি ফুৰিছে, কিন্তু যেতিয়া এই বণ্ডাৰগাৰ্ড যেতিয়া তাৰ বলটো উঠি গুচি গ'ল পানীত, হাৰ্বাৰত, তেতিয়া সি ৰিয়েলাইজ কৰিলে যে সি কিমান বস্তু হেৰুৱাই দিলে, তাৰ লগত শৈশৱৰ দিনবিলাক হেৰুৱাই দিলে, স্মৃতিবিলাক বলটোৰ লগত জড়িত যিবিলাক শৈশৱৰ স্মৃতি আছিলে, ল'ৰালিকালৰ স্মৃতি আছিলে, চব উটি বাঢ়ি গুচি গ'ল। তাৰ মানে এনেকুৱা লাগিছে যে মোৰ শেষ আৰু, মোৰ আৰু একো নাই আৰু, চব হেৰাই দিলোঁ মই আৰু। কিন্তু অলপ দেৰিৰ পিছত সি ৰিয়েলাইজ কৰিলে যে বলছ উইল কাম, বলছ উইল গ', বলছ উইল বি লষ্ট, মানি উইল বাই, মানি উইল গ'। তেতিয়া সি বুজি পালে যে মানি ইজ এক্সটাৰ্নেল, এইবিলাক বস্তু এক্সটাৰ্নেল হয়। তেতিয়া সি ৰিয়েলাইজ কৰিলে যে এটা বস্তু হেৰাই গ'ল, হেৰাই যাব পাৰে, নোহোৱা হৈ যাব পাৰে লাইফৰ পৰা, বাট উই হেভ টু ষ্টেণ্ড আপ। আমি সেই বস্তুটোৰ হেৰাই গ'ল বুলিতো ৰখি যাব নোৱাৰোঁ একেটা জেগাতে, হয় নাই? আমি এতিয়া ক'ভিড আহিলে বুলিতো আৰু সদায় ঘৰৰ ভিতৰত সোমাইতো ৰখি থাকিব নোৱাৰোঁ, পঢ়া নাই, কিতাপ পত্ৰ নাই। উই হেভ ষ্টাৰ্টেড, আমিতো আগবাঢ়ি গ'লোঁ না, আমি অনলাইন ক্লাছেছ কৰিলোঁ, আমি পঢ়া শুনা চলি আছে, আমাৰ ৰেডিঅ'ত হৈছে, টিভিত হৈছে, ভেৰিয়াছ মোড অফ কমিউনিকেশ্যনত আমাৰ চলি আছে বস্তুবিলাক। লাইফটোতো ৰখি যোৱা নাই ক'ভিড আহিলে বুলি,
হয় নে নহয় সো সেইটোকে এই বল পোয়েমটোত বুজাইছে that we have to stand up we have to fight against it we cannot stop and regret দুখত আমি বহি থাকিব নোৱাৰো বস্তুটো শেষ হ'ল বুলি knowing that every man must one day know and most know many days how to stand up তাৰ মানে কৈছে ল'ৰাটো তেতিয়া ৰিয়েলাইজেশ্যনটো আহিছে যে knowing that every man must know সবে জানিব লাগিব must one day know সবে জানিব and most know many days আৰু বহুতে জানেও এই কথাবিলাক how to stand up যেনে সি শিকিছে এতিয়া যেতিয়া মনৰ একচুয়ালি এই পোয়েমটোত মানে পোয়েটজনে এইটোৱে প্ৰেজেন্ট কৰিব বিচাৰিছে যে মানুহে anyone not only human being whoever it is যেতিয়ালৈকে আমাৰ লগত সিচুৱেশ্যনটো আমাৰ ফেস নকৰো আমি তেতিয়ালৈকে আমি বস্তুবিলাক ৰিয়েলাইজ কৰিবলৈ আমি জানিলেও আমি একসেপ্ট কৰিব নোখোজো আমি যেতিয়ালৈকে আমাৰ লগত ঘটনাটো নঘটে আমি তাৰ সেই ঘটনাটো ঘটিলে মানে কি হ'ব কি কৰিব লাগিব আমি আগতেও জানো কিন্তু আমি সেই বস্তুটো একসেপ্ট কৰিব নোখোজো বা আমি সেই বস্তুটোৰ প্ৰতি ইজি হ'ব নোৱাৰো যেতিয়ালৈকে আমাৰ লগত সেই ঘটনাটো নঘটে আৰু যেতিয়া আমাৰ ঘটনাটো ঘটে আৰু আমাৰ হাতত বেলেগ আৰু বেলেগ উপায় নাথাকে তেতিয়া আমি ৰিয়েলাইজ কৰো যে এনেকুৱা এটা ঘটনা ঘটিলে আমি এনেকৈ ৰখি থাকিলে নহব আমি বেলেগ এটা বিকল্প ল'ব লাগিব আন্ডাৰষ্টেণ্ড সেই পোয়েমটো কথাখিনিয়ে এই পোয়েমটোত বুজাইছে হোপ ইউ আন্ডাৰষ্টেণ্ড তোমালোকে বুজি পাইছা বুলি আশা কৰিছো মানে পোয়েমটোৰ মেইন ফ'কাছটো হ'ল যে লছ ইজ পাৰ্ট অফ লাইফ লছ বা কিবা এটা হেৰাই যোৱা কিবা এটা দুখ লাইফৰ দিছ ইজ পাৰ্ট অফ লাইফ এইবিলাক পাৰ্ট অফ লাইফ হয় আৰু তাৰ লগত আমি এডজাষ্ট কৰি চলিব লাগিব গম পালা তাৰমানে পোয়েটজনে এটা নীতি শিক্ষা দিছে এই লেসনটোত that loss is a part of life nothing is permanent লাইফত একো বস্তুৱে permanent নহয় in this world and one should try to adjust with the losses আৰু আমাৰ মেইন কথা হ'ল কি আমি আগবাঢ়ি যোৱাৰ আমাৰ এটাই কথা হ'ল আমি নিজকে এডজাষ্ট কৰিব লাগিব আৰু এই লছ বিলাক লৈ আমি কান্দি মেলি দুখত সুকত বহি চকুপানী উঠাই থাকিলে নহব okay we have to move ahead we have to fight we have to stand up and we have to say that this cannot make us stop যে এটা বস্তু হেৰাই গলে এটা দুখ আহিলে যে আমি ৰখি যাম এটো কথা নহয় we have to go ahead we have to adjust because life is not permanent and losses are there in life our জীৱনত loss দুখ grief এবিলা সদায় থাকিব মেইন কথা is that আমি কেনেকে এবিলাকক লৈ পেলাই আগবাঢ়ি যাব পাৰো okay hope you followed the poem and if there is any problem please call me up in my WhatsApp number and next time we'll go ahead with the question answers first of all তোমালোকে poem to বুজা poem to পঢ়া মই যিখিনি দিলু তোমালোকক এইখিনি ভালকে শুনা প্ৰতিটো লাইন শুনা আৰু তাৰ পিছত তোমালোকে নিজে অনুভৱ কৰা the exactly বস্তুটো কি হয় কি কৈছে তাৰ পিছত এটা সেন্ট্ৰাল আইডিয়া লিখা মেইন সামাৰি এটা লিখা পোয়েমটো যি বুজিলা দুবাৰ তিনিবাৰ শুনা চাৰিবাৰ পাঁচবাৰ শুনাৰ পিছত যি বুজিলা তাৰ পিছত সেই যিখিনি বুজিলা সেইখিনিকে এবাৰ লিখা হেতু হ'ব সেন্ট্ৰাল আইডিয়া তাৰ পিছত যি লিখা মোলে এবাৰ পঠিয়াই দিবাচোন WhatsApp-ত ওকে থ্যাংক ইউ